প্ৰথম লোকসভাৰ প্ৰথম কাৰ্যসূচীতে বিৰোধী ফেল মানে ফেল টোটেলি ফেল। তেওঁলোকে যিটো আশা কৰিছিলে আশাটো নিৰাশা হ'ল, আশাটো বানপানীতকৈ বেয়া হ'ল। তেওঁলোকে গণতান্ত্ৰিক ব্যৱস্থাক সন্মান নকৰে কংগ্ৰেছ আৰু তেওঁলোকৰ এলায়েন্স পাৰ্টিসকলে। আজি নকৰাৰ প্ৰমাণ হ'ল ৪৯ বছৰ হ'ল। যে 19৭ চনৰ ২৫ জুন নিশা তেতিয়াৰ তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। ভাৰতবৰ্ষ হৈছে গণতন্ত্ৰৰ মন্দিৰ, গণতন্ত্ৰৰ মা বুলি কোৱা হয়, মাতৃভূমি বুলি কোৱা হয়। আৰু এই গণতান্ত্ৰিক প্ৰক্ৰিয়াক নেচ্ছাত কৰিছিলে আৰু স্বৈৰাচ্চাৰী শাসন চলোৱাৰ যি প্ৰমাণ কংগ্ৰেছ দলে দাঙি ধৰিছিল, সেয়া আজিও আমাৰ কাৰণে অতীত হোৱা নাই। আজিও কংগ্ৰেছে এই একে কেৰেক্টাৰে দেখুৱাই আছে ভাৰতবৰ্ষৰ জনগণক। আৰু সেইকাৰণে আজি সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতীয় জনতা পাৰ্টি, তেতিয়া জনসংঘ, পৰৱৰ্তী সময়ত জনতা পাৰ্টি আৰু 1980 চনৰ 6 এপ্ৰিলৰ পিছত ভাৰতীয় জনতা পাৰ্টিয়ে 25 জুনৰ যি ঘটনা আমি কলা দিৱস হিচাপে পালন কৰি আহিছোঁ। আজিও আমাৰ দলৰ ৰাজ্যিক কাৰ্যালয়ৰ লগতে আমাৰ সমূহ জিলা কাৰ্যালয়ৰ হেডকোৱাৰ্টাৰত কলা দিৱস অনুষ্ঠিত কৰা হৈছে। আৰু কলা দিৱসৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ জনগণক, অসমৰ জনগণক কংগ্ৰেছৰ সেই চৰিত্ৰ উদঙাই দিবলৈ সক্ষম হৈছোঁ। লোকসভাৰ প্ৰথম কাৰ্যসূচীতে বিৰোধী ফেল মানে ফেল টোটেলি ফেল। তেওঁলোকে যিটো আশা কৰিছিলে আশাটো নিৰাশা হ'ল, আশাটো বানপানীতকৈ বেয়া হ'ল। তেওঁলোকে গণতান্ত্ৰিক ব্যৱস্থাক সন্মান নকৰে কংগ্ৰেছ আৰু তেওঁলোকৰ এলায়েন্স পাৰ্টিসকলে। আজি নকৰাৰ প্ৰমাণ হ'ল ৪৯ বছৰ হ'ল। যে 19৭ চনৰ ২৫ জুন নিশা তেতিয়াৰ তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। ভাৰতবৰ্ষ হৈছে গণতন্ত্ৰৰ মন্দিৰ, গণতন্ত্ৰৰ মা বুলি কোৱা হয়, মাতৃভূমি বুলি কোৱা হয়। আৰু এই গণতান্ত্ৰিক প্ৰক্ৰিয়াক নেচ্ছাত কৰিছিলে আৰু স্বৈৰাচ্চাৰী শাসন চলোৱাৰ যি প্ৰমাণ কংগ্ৰেছ দলে দাঙি ধৰিছিল, সেয়া আজিও আমাৰ কাৰণে অতীত হোৱা নাই। আজিও কংগ্ৰেছে এই একে কেৰেক্টাৰে দেখুৱাই আছে ভাৰতবৰ্ষৰ জনগণক। আৰু সেইকাৰণে আজি সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতীয় জনতা পাৰ্টি, তেতিয়া জনসংঘ, পৰৱৰ্তী সময়ত জনতা পাৰ্টি আৰু 1980 চনৰ 6 এপ্ৰিলৰ পিছত ভাৰতীয় জনতা পাৰ্টিয়ে 25 জুনৰ যি ঘটনা আমি কলা দিৱস হিচাপে পালন কৰি আহিছোঁ। আজিও আমাৰ দলৰ ৰাজ্যিক কাৰ্যালয়ৰ লগতে আমাৰ সমূহ জিলা কাৰ্যালয়ৰ হেডকোৱাৰ্টাৰত কলা দিৱস অনুষ্ঠিত কৰা হৈছে। আৰু কলা দিৱসৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ জনগণক, অসমৰ জনগণক কংগ্ৰেছৰ সেই চৰিত্ৰ উদঙাই দিবলৈ সক্ষম হৈছোঁ।